Hello students, মই সংগীতা মেমে তোমালোক সকলোকে স্বাগতম জনাইছো JNPK YouTube চেনেলটোলৈ আৰু JNPK YouTube চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো। এতিয়া প্ৰথমে ক্লাছটো আৰম্ভ কৰাৰ আগতে মই তোমালোকৰ লগত এটা ডিসকাশন কৰিব বিচাৰিছো। কাইলৈ পৰা অৰ্থাৎ 2 জুন তাৰিখৰ পৰা নবোদয় বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ বাবে সাবা পোষ্টাৰখন দেখিছা সাগে মই অকমান জুম কৰি দিছো 2, 3, 4 জুন তাৰিখে 2026 চনৰ নবোদয় বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে 3 দিনীয়া বিনামূলীয়া ক্লাছৰ আৰম্ভ কৰিছো যিসমূহ আমাৰ গুগল মিটৰ জৰিয়তে হ'ব আৰু যিসমূহ ষ্টুডেন্টে বৰ্তমান আমাৰ লগত ক্লাছ কৰি আছে অৰ্থাৎ তোমালোকে আমাৰ কোচিং চেণ্টাৰত ক্লাছ কৰি থকা ষ্টুডেন্ট সমূহে এই ভিডিওটো তোমালোকৰ বাবে নহয় কাৰণ যিসমূহে বৰ্তমান প্ৰস্তুতি চলাই আছে আমাৰ লগত ক্লাছ কৰা নাই বা আমাৰ ক্লাছসমূহ কৰিবলৈ তেওঁলোক ইচ্ছুক তেওঁলোকে কেনেকৈ নবোদয় বাছনি পৰীক্ষাত কেনেকুৱা প্ৰশ্ন উত্তৰ আহিব কেনেকৈ নবোদয় বাছনি পৰীক্ষা ক্ৰেক কৰিব কেনেকৈ স্থান লাভ কৰিবলৈ সক্ষম হ'ব সেই বিষয়সমূহৰ ওপৰত আমি আলোচনা কৰিম আৰু এই তলত দি থকা নম্বৰটোত তলত দি থোৱা এই নম্বৰটোত তোমালোকে তোমালোকৰ নামটোৰ সৈতে WhatsAppত মেছেজ কৰিবা যদি তোমালোক ইচ্ছুক হয় নম্বৰটো ধুনিয়াকে নোট কৰি লবা 6001715890 6001715890 ঠিক আছে যি সকল ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে আমাৰ এই 3 দিনীয়া বিনামূলীয়া ক্লাছটো তোমালোকে লবা বুলি আমি আশা ৰাখিছো ঠিক আছে আজি আমি আলোচনা কৰিম তোমালোকৰ মানসিক দক্ষতাৰ ইয়াৰ আগত ক্লাছত আমি কৰি গলো এতিয়া আমি আলোচনা কৰিম অসমীয়াৰ অনুচ্ছেদ এটা আমি আলোচনা কৰিম অসমীয়াৰ অনুচ্ছেদসমূহ কেনেকৈ কৰিব লাগে এই বিষয়টো তোমালোকৰ লগত আমি আলোচনা কৰিয়ে আছো এতিয়া আমি অন্যটা অনুচ্ছেদ আৰম্ভ কৰো ঠিক আছে তোমালোকে এতিয়া চাবা অনুচ্ছেদ 1ত কি আছে আমি আলোচনা কৰিম তাৰ আগতে তোমালোকে বাৰু তোমালোকক যে মই ধুনিয়াকে বিপৰীত শব্দ সমাৰ্থক শব্দ হেসমূহ চাবলৈ কৈছিলো হেয়া চাইছানে বাৰু তোমালোকে ব্যাকৰণ কিতাপখন মেলি পেলাই বিপৰীত শব্দ সমাৰ্থক শব্দসমূহ চাই থাকিবা তেতিয়া তোমালোকৰ সুবিধা হৈ গৈ থাকিব ঠিক আছে এতিয়া চাবা মই তোমালোকৰ অনুচ্ছেদ 1ত কি আছে আলোচনা কৰো মানুহৰ জীৱনত কৰ্মৰ বিশেষ ভূমিকা আছে এতিয়া মানুহৰ জীৱনত কিহৰ বিশেষ ভূমিকা আছে তোমালোকে যেতিয়া অসমীয়াৰ অনুচ্ছেদসমূহ তোমালোকে প্ৰশ্নটো পঢ়ি পেলাই উত্তৰসমূহ কৰিব লাগিব তোমালোকে পৰীক্ষাত যিসমূহ গুৰুত্বপূৰ্ণ বিষয়সমূহত এনেকৈ দাগ দিবলৈ চেষ্টা কৰি যাবা পেন্সিলেৰে হওক বা পেনেৰে হওক পৰীক্ষাৰ প্ৰশ্ন কাকতখনত দাগ দি যাবা তেতিয়া তোমালোকে উত্তৰটো বিচাৰিবা সুবিধা হ'ব এতিয়া মানুহৰ জীৱনত কৰ্মৰ বিশেষ ভূমিকা আছে কৰ্ম মানে কি জানানা আমি কাম কৰিলেহে জীৱনটোত আগুৱাই যাব পাৰিম বুলি কোৱা হৈছে তোমালোকৰ এই অনুচ্ছেদটোত প্ৰথমে উল্লেখ আছে মানুহৰ জীৱনত কৰ্মৰ বিশেষ ভূমিকা আছে এলেহুৱা মানুহৰ কিন্তু কোনো ধৰণৰ জীৱনত কোনো ধৰণৰ আগুৱাই যাব নোৱাৰে ঠিক আছে কাৰণ কৰ্মই মানুহক জীৱন নিৰ্মাণ কৰিবলৈ সহায় কৰে এতিয়া কৰ্মই কি কৰে কৰ্মই মানুহক জীৱন নিৰ্মাণ কৰিবলৈ সহায় কৰে জীৱন নিৰ্মাণ কৰিবলৈ সহায় কৰে কি কৰিবলৈ সহায় কৰে জীৱন নিৰ্মাণ কৰিবলৈ সহায় কৰে মানুহে তেওঁৰ পৰিশ্ৰমৰ জৰিয়তে নতুন নতুন উদ্দেশ্যত সফলতা লাভ কৰে মানুহে তেওঁৰ পৰিশ্ৰমৰ জৰিয়তে মানে তেওঁ কৰা কষ্টসমূহৰ জৰিয়তে তোমালোকে যদি আজিৰ পৰা তোমালোকৰ নবোদয় বাছনি পৰীক্ষাৰ এটা ফৰ্ম ফিলআপ কৰিবলৈ নটিচ ওলাই গৈছে তোমালোকে ফৰ্ম ফিলআপ কৰাৰ দিনাখনৰ পৰা ধৰা আজিৰ তাৰিখৰ পৰা যদি তোমালোকে সংকল্প লোৱা যে আমি নবোদয় 2026 চনৰ নবোদয় বাছনি পৰীক্ষাত সকলোৱে ভালকৈ পঢ়ি পেলাই নিজৰ মনতে এটা পণ নিজে ধৰি লোৱা যে আজি তাৰিখৰ পৰা মই ভালকৈ পঢ়িম আৰু কষ্ট কৰিম পৰিশ্ৰম কৰিম তেতিয়া মই ধুনিয়াকে নবোদয় বাছনি পৰীক্ষাত সিট পামেই ঠিক তেনেকৈ তোমালোকে ইয়াৰ অনুচ্ছেদটো তেনেকৈ উল্লেখ আছে এতিয়া ধৰা মানুহৰ ঠাইত তোমালোকৰ নামটো দি দিলো তোমালোকে যদি পৰিশ্ৰম কৰা তেতিয়া হলে নতুন নতুন উদ্দেশ্যত সফলতা লাভ কৰিবলৈ সক্ষম হ'বা তোমালোকে যদি নবোদয় বাছনি পৰীক্ষাৰ বাবে সদায় তোমালোকৰ আজৰি সময়খিনি ভালকৈ পঢ়া আমাৰ ক্লাছসমূহ ধুনিয়াকৈ কৰা তাৰ উপৰিও তোমালোকৰ ৰেকৰ্ডিং ভিডিওখিনি যদি চাই থাকা তেতিয়া হলে কিন্তু তোমালোকৰ পৰিশ্ৰমৰ ফল নিশ্চয় এদিন পাবা এতিয়া চাবা মানুহে তেওঁৰ পৰিশ্ৰমৰ জৰিয়তে নতুন নতুন উদ্দেশ্যত সফলতা লাভ কৰে সেয়ে কৰ্মক
হেয় দৃষ্টিৰে চাব নালাগে কৰ্মক হেয় দৃষ্টিৰে মানে হেয় দৃষ্টি মানে কি জানানে কৰ্মটোক মানে হেয় দৃষ্টি মানে আওকাণ কৰি দিব পাৰি যে নকৰো দিয়া এলাহ লাগিছে আলসুৱা ভাবে তোমালোকে ধৰা এলাহ ভাবটো তোমালোকে এৰাই চলিব লাগে ঠিক আছে কৰ্ম এক শৃংখলাৰ মাধ্যম কৰ্ম কি হৈছে এটা দুটা হে হৈ আছে মাধ্যম কৰ্ম কি হৈছে কৰ্ম হৈছে শৃংখলাৰ মাধ্যম ঠিক আছে শৃংখলাৰ মাধ্যম বুজি পাইছা সময়মতে কৰ্ম কৰিলে সকলো কাম সুচাৰুৰূপে সম্পন্ন হয় সময়মতে কি কৰিলে সময়মতে কৰ্ম কৰিলে সকলো কাম সুচাৰুৰূপে সম্পন্ন হয় আজি যদি তোমালোকে তোমালোকৰ হোমৱৰ্কখিনি আজি দেওবাৰ বুলি তোমালোকে যদি নকৰাকে থাকা তেতিয়াহলে তোমালোকৰ কি হ'ব অহা কালিলৈ সোমবাৰ মানে আজি সোমবাৰ আজি যদি সোমবাৰৰ দিনা তোমালোকে যোৱা কালিৰ দেওবাৰৰ হোমৱৰ্কখিনি কৰিবলৈ থোৱা তেতিয়াহলে তোমালোকৰ কি হ'ব দেওবাৰ বুলি বলে তোমালোকে হোমৱৰ্কখিনি নকৰিলা কাইলৈ কৰিম বুলি থৈ দিলা তোমালোকৰ আৰু অলপ হোমৱৰ্ক জমা হৈ যাব নে নাই বাৰু তেতিয়া তোমালোকৰ বুজাটো বাঢ়ি যাব হয়নে তোমালোকে নিজৰ কৰণীয়খিনি মানে যোন দিনাৰ কাম যেদিনাই কৰিব লাগে যিটো সময়ত কৰিব লাগে সেই সময়মতে তোমালোকে তোমালোকৰ কামখিনি কৰিবলৈ চেষ্টা কৰিবা তেতিয়াহে কিন্তু জীৱনত উন্নতি সাধন কৰিব পাৰিবা এতিয়া চাবা সুচাৰুৰূপে তেতিয়াহে কৰ্ম কৰিলেহে সুচাৰুৰূপে কি হয় সময়মতে কৰ্ম কৰিলেহে সকলো কাম সুচাৰুৰূপে সম্পন্ন হয় সময়মতে নিজৰ কাম কৰিলেহে তোমালোকে জীৱনত উন্নতি লাভ কৰিব পাৰিবা বুজিছা সময়ৰ টিকনি আগফালে এটা এনেকুৱা প্ৰবচন আছে নাই সময়ৰ টিকনি আগফালে হেয়া সময়ৰ টিকনিডাল সদায় আগফালে সময়মতে তোমালোকে কাম কৰিবলৈ চেষ্টা কৰিবা শিক্ষক চিকিৎসক কৃষক মজদুৰ আদি সকলো পেছাই সমাজৰ উন্নতিত নিজৰ বৰঙণি যোগান ধৰিছে এতিয়া তোমালোকৰ অনুচ্ছেদটোত এনেকৈ উল্লেখ আছে যে শিক্ষক চিকিৎসক কৃষক মজদুৰ আদি সকলো পেছাই সমাজৰ উন্নতিত নিজৰ বৰঙণি যোগান ধৰিছে এতিয়া চাবা সমাজখনৰ উন্নতি সাধন কৰিবলৈ হলে তোমালোক বুলিয়ে নহয় সমাজত উন্নতি সাধন কৰিবলৈ হলে সমাজত বসবাস কৰা প্ৰত্যেকগৰাকী জীৱই মানে প্ৰত্যেকগৰাকী মানুহে নিজৰ নিজ ইচ্ছাৰ কৰ্ম অনুসৰি সমাজখনৰ উন্নতিৰ বাবে কাম কৰি গৈ আছে বা বৰঙণি আগবঢ়াইছে তেওঁ দৰকাৰ হলে সাইন্টিষ্টে হওক তেওঁ দৰকাৰ হলে ডক্টৰে হওক ইঞ্জিনিয়াৰে হওক কোনোবা মিস্ত্ৰীয়ে হওক বা যোনে নহওক তেওঁলোকে বৰঙণি আগবঢ়াই আছে নিজৰ কৰ্ম দক্ষতাৰে ঠিক আছে কোনো কাম সৰু বা ডাঙৰ নহয় সেই এতিয়া চাবা কোনো কাম সৰু বা ডাঙৰ নহয় আজি ডক্টৰজনে কৰা কামটোতো কষ্ট আছে আজি মিস্ত্ৰীজনে কৰা কামটোতো কষ্ট আছে আজি মই তোমালোকক পঢ়াই থকাখিনিতো কষ্ট আছে তোমালোকে পঢ়ি থকাখিনিতো কিন্তু কষ্ট আছে হয়নে আজি ধৰা কৃষকে খেতি কৰিবলৈ গৈ পেলাই মাটিৰ হাল বাইছেগে দাৱনীয়ে ধান কাটিছেগে মাটি ৰুইছেগে তেওঁলোকে কৰা কষ্টখিনিতো সমানে কষ্ট হৈছে আৰু ধৰা কোনোবা ৰাস্তা বনাই আছে ৰাস্তাত আলকতৰা গলাই পেলাই ৰাস্তা তৈয়াৰ কৰি আছে তেওঁলোকে কৰা কামখিনিতো সমানে কষ্ট হৈ আছে আৰু ডক্টৰ ইঞ্জিনিয়াৰ এজনে কৰা কামখিনিতো সমানে কষ্ট হৈ আছে কোনো কামৰ সৰু ডাঙৰ নাই বুজিছা এতিয়া মই সৰুকে নোট দাগ দি গৈছো নে শিক্ষকটোত দাগ দি গৈছো চিকিৎসকক দাগ দি গৈছো কৃষকক দাগ দি গৈছো মজদুৰক দাগ দি গৈছো আৰু সেই যোনবোৰ গুৰুত্বপূৰ্ণ শব্দ পাইছো তাতে মই দাগ দি গৈছো এতিয়া চাবা মই এখিনি মুহাৰি দিছো কাৰণ মই ইয়াৰ পিছৰখিনিলৈ যাব লাগিব তোমালোকে পৰীক্ষাটো এনেকৈ সৰু যোনসমূহ গুৰুত্বপূৰ্ণ শব্দ পোৱা যোনসমূহ গুৰুত্বপূৰ্ণ বাক্য পোৱা তোমালোকে দাগ দিবলৈ চেষ্টা কৰিবা যিহেতু তোমালোকৰ অসমীয়াৰ অনুচ্ছেদত কি আহে প্ৰশ্নটোৰ পৰাই তোমালোকৰ উত্তৰটো বাছিব লাগে খুব সহজ গম পাইছানে তোমালোকৰ অসমীয়াৰ অনুচ্ছেদসমূহৰ পৰাই যেহেতু তোমালোকে উত্তৰসমূহ তোমালোকৰ এই অনুচ্ছেদটোতে থাকে আৰু ঠিক মানসিক দক্ষতাৰো উত্তৰসমূহ তোমালোকৰ প্ৰশ্নতে থাকে তোমালোকৰ একেবাৰে সহজ কি বাৰু অসমীয়া আৰু মানসিক দক্ষতা তোমালোকে অসমীয়া আৰু মানসিক দক্ষতাৰ সেই যে গোটা নম্বৰটো পাবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ বহুত সুবিধা হ'ব আমি টেকনিকবোৰ শিকাই আছো কেনেকৈ কৰিবা কেনেকৈ নকৰিবা যদি বুজি নোপোৱা কমেন্ট কৰি তোমালোকৰ অসুবিধাসমূহ জনাবা কৰ্ম কৰিলে মানসিক আৰু দৈহিক শক্তি বৃদ্ধি পায় তে কি কৰিলে মানসিক আৰু দৈহিক শক্তি বৃদ্ধি পায় কৰ্ম কৰিলে মানসিক আৰু দৈহিক শক্তি বৃদ্ধি পায় অলস মানুহৰ জীৱনত সাফল্য নাহে অলস মানে কি গম পাইছানে
অলসৰ সমাৰ্থক শব্দ এলেহুৱা এতিয়া সমাৰ্থক শব্দ যদি তোমালোকৰ অলসৰ আহে তোমালোকে কি লিখিব লাগিব এলেহুৱা মানে যোনে কৰ্ম নকৰে আজি ধৰা আজি বৰষুণ দিছে বুলি যদি আমি শুই থাকো কৰ্ম নকৰো তেতিয়া হলে জানো আমি ৰাতি ভাত খাজ খাব পাৰিম হয় জানো আমি নিজৰ কৰ্মখিনি কৰিব লাগিব কৰ্ম কৰি পেলাই আজৰি সময়খিনিহে আমি অলসভাৱে মানে এলেহুৱা হৈ পেলাই শুই থাকিব পাৰো বুজিছা এতিয়া চাবা অলস মানুহৰ জীৱনত কি নাই বুলি কৈছে সাফল্য নাহে বুলি কৈছে মানে তোমালোকে যদি কৰ্ম কৰা তোমালোকে উন্নতিৰ জখলা বগাবলৈ তোমালোকৰ সহজ হ'ব কিন্তু তোমালোক যদি এলেহুৱা হোৱা তোমালোকে যদি আজি পঢ়িবলগীয়া থকাখিনি আজি নপঢ়ি কাইলৈ পঢ়িম বুলি থোৱা তেতিয়া হলে কি হ'ব তোমালোকৰ বুজাব বাঢ়ি যাব তোমালোকৰ জীৱনত সাফল্য নাহে বুলি কৈছে অনুচ্ছেদটোৰ মতে সেইবাবে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা এটো থাকি গৈছে পঢ়া শুনাৰ লগতে খেলা ধেমালিৰ দিশটো সময় দিয়া উচিত এতিয়া চাবা এতিয়া কি কৰিছে তোমালোকে চাবা দেই সেইবাবে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ লগতে খেল ধেমালিৰ দিশটো সময় দিয়া উচিত অকল পঢ়া শুনা কৰি থাকিলেও নহব আজি যদি তোমালোকে নবোদয় বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি এনি টাইম বোলে মাথাটোত তেনেকৈ চলি আছে বোলে মগজুত এনেকৈ ক্ৰিয়া কৰি আছে যে মই পঢ়িব লাগিব তাৰ বাবে বোলে তোমালোকৰ টেনচন হৈ গৈছে কি হ'ব কি নহব বুলি কিন্তু তোমালোকৰ বেছি যদি চিন্তা হয় তোমালোকে অকমান সময় খেলি আহিলা তোমালোকৰ কি হ'ব বাৰু তেতিয়া মনটো ভাল লাগিব সদায় শৰীৰটো সুস্থ কৰি ৰাখিবলৈ মনটো সুস্থ কৰি ৰাখিবলৈ তোমালোকে শাৰীৰিক আৰু মানসিকভাৱে নিজকে প্ৰস্তুত কৰিব লাগিব হয়নে পঢ়া শুনাৰ লগতে খেল ধেমালিৰ দিশটো সময় দিয়া উচিত সৰ্বদা মানে সৰ্বদা কৰ্ম কৰি থাকিলে অলসতাৰ ঠাই নাথাকে সৰ্বদাৰ সমাৰ্থক শব্দ কি হ'ব সদায় মানে সদায় কৰ্ম কৰি থাকিলে অলসতাৰ মানে এলেহুৱাৰ ঠাই নাথাকে বুজিছা সেয়ে জীৱনত কৰ্মৰ মূল্য বুজিব লাগিব এটা জীৱনত কি বুজিব লাগিব জীৱনত কৰ্মৰ মূল্য বুজিব লাগিব অলসতাই মানুহক ধ্বংস কৰে অলসতাই মানে এলেহুৱাই মানুহক ধ্বংস কৰে কিন্তু কৰ্মৰ পৰা আনন্দ আৰু সফলতা আহে তোমালোকে নিজৰ কৰণীয় কৰ্মখিনি কৰি কামখিনি কৰি যেতিয়া তোমালোকে নিৰ্দিষ্ট এটা সফলতাৰ দিশত অৱতীৰ্ণ হোৱা তোমালোকে যেতিয়া এটা প্ৰাপ্তি পোৱা তাত তোমালোকৰ আনন্দ লাগে নাই আজি তোমালোকে ধৰা নবোদয় বাছনি পৰীক্ষাৰ বাবে কষ্ট কৰি থাকোতেনে তোমালোকে কৰ্মখিনি কৰি আছা পঢ়ি আছা আজি ভাল নালাগিব যেতিয়া তোমালোকে নবোদয়ত সিটটো পাবা যেতিয়া তোমালোকৰ অহা বছৰ মানে 26 চনৰ ফেব্ৰুৱাৰী মাৰ্চ মানত তেতিয়া তোমালোকৰ ৰিজাল্ট দিব তোমালোকে যেতিয়া সিট পাবা তেতিয়া তোমালোকৰ আনন্দ অনুভৱ হ'ব নাই যে তোমালোকে ভাল ফলাফল লাভ কৰি পেলাই সিট পাবলৈ সক্ষম হলা হয়নে এতিয়া চাবা সেয়ে আমাৰ জীৱনত কৰ্মক সৰ্বাধিক গুৰুত্ব দিব লাগে এতিয়া সেয়ে আমাৰ জীৱনত কি কৰিব লাগে সেয়ে আমাৰ জীৱনত কৰ্মক সৰ্বাধিক মানে কি জানানে অতিকৈ গুৰুত্ব দিব লাগে মানে সৰ্বোচ্চ গুৰুত্ব কৰ্মক দিব লাগে এতিয়া এখিনি তোমালোকৰ অনুচ্ছেদটো পঢ়িলো এতিয়া অনুচ্ছেদটো পঢ়ি পেলাই আমি উত্তৰসমূহ কৰিম কেনেকৈ কৰিব লাগে চাও দেই কৰ্মই মানুহক কি কৰি তোলে দেখা পোৱা নাই চাগে হনে তোমালোকৰ প্ৰশ্নত আছে কৰ্মই মানুহক কি কৰি তোলে প্ৰথম প্ৰশ্নটো আছে কৰ্মই মানুহক কি কৰি তোলে এতিয়া অনুচ্ছেদটোলৈ যাও অনুচ্ছেদটোত আছে অনুচ্ছেদটোত কোট কেনেকৈ আছে চাম দে মই নোট কৰি গৈছিলো কিন্তু এটা নোট মই মোহাৰি দিলো থাকি গল কাৰণ কৰ্মই মানুহক জীৱন নিৰ্মাণ কৰিবলৈ সহায় কৰে এটা কোট আছে জীৱন নিৰ্মাণ কৰিবলৈ সহায় কৰে এতিয়া উত্তৰটো কি হ'ব কৰ্মই মানুহক কি কৰি তোলে জীৱন নিৰ্মাণকাৰী কৰি তোলে এতিয়া উত্তৰটো হ'ব তোমালোকৰ বি দুৰ্বলটো নহয় অলসটো নহয় দুখিটো নহয় এতিয়া উত্তৰটো হ'ব বি আৰু সেই উত্তৰটো আমি কেনেকৈ কৰিলো উত্তৰটো আমি কত পালো বাৰু অনুচ্ছেদটোতে পালো নাই তোমালোকে যদি ধুনিয়াকৈ দাগ দি যোৱা প্ৰশ্নটো যদি তোমালোকে দাগ দি যোৱা তেতিয়াহলে উত্তৰটো তোমালোকৰ সুবিধা হ'ব তোমালোকে অনুচ্ছেদটোত দাগ দি গলে উত্তৰটো পোৱাত সুবিধা হ'ব এতিয়া 1 নম্বৰ প্ৰশ্নটো কৰিলো 1 নম্বৰ প্ৰশ্নটো উত্তৰটো হৈছে বি হয়নে এটা 2 নম্বৰ প্ৰশ্নটো কৰো কৰ্মৰ মাধ্যমত কি বৃদ্ধি পায় মাধ্যমটো জকাৰ দুডাল হৈ আছে কৰ্মৰ মাধ্যমত কি বৃদ্ধি পায়
কি বৃদ্ধি পায় বাৰু অলসতা এটোটো নহয় দুখ এটো নহয় ক্ষতিও নহয় আৰু কি বৃদ্ধি পায় প্ৰশ্ন অনুচ্ছেদটোত চাও কৰ্ম কৰিলে মানসিক আৰু দৈহিক শক্তি বৃদ্ধি পায় তোমালোকৰ কোড আছে উত্তৰটো কোড আছে অনুচ্ছেদটোৰ মই এবাৰ নোট কৰি গৈছো মানসিক আৰু দৈহিক শক্তি বৃদ্ধি পায় এটা তোমালোকৰ উত্তৰটো হ'ব মানসিক আৰু দৈহিক শক্তি বৃদ্ধি পায় বুজি পালা ধুনিকে বুজি পাইছা নাই বাৰু এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো ক'ত অলসতাই ঠাই নাপায় বুলি কৈছে অলসতাই ক'ত ঠাই নাপায় খেল ধেমালিত কৰ্মত পঢ়া শুনাত শৃংখলাত এতিয়া তোমালোকৰ উত্তৰ অনুচ্ছেদটোত ক'ত আছে চাবা দেই সৰ্বদা কৰ্ম কৰি থাকিলে অলসতাৰ ঠাই নাথাকে সেয়েহে জীৱনত কৰ্মৰ মূল্য বুজিব লাগে এতিয়া তোমালোকৰ উত্তৰটো কি হ'ব বাৰু উত্তৰটো হৈছে কৰ্মত হয়নে খেল ধেমালিত নহয় শৃংখলাত নহয় পঢ়া শুনাত নহয় অনুচ্ছেদটোৰ মতে কৰ্মত বুজি পালানে ক'ত আমি উত্তৰটো কেনেকৈ বিচাৰিলো এতিয়া চাবা ইয়াৰ পিছৰ তোমালোকে উত্তৰসমূহ মোক কমেন্ট কৰি জনোৱাচোন কমেন্ট কৰি জনালেহে মই গম পাম তোমালোকে বুজি পাইছা বুলি পিছৰ প্ৰশ্নটো চাবা অলসতাই মানুহক কি কৰে অলসতাই মানুহক উন্নতি কৰে সুখী কৰে শক্তিশালী কৰে ধ্বংস কৰে কি কৰে এতিয়া মই অনুচ্ছেদটো চাবলৈ যাওঁ দেই অলসতাই মানুহক কি কৰে বুলি আছে অলসতাই মানুহক কি কৰে অলসতাই মানুহক ধ্বংস কৰে হয়নে তোমালোকৰ অনুচ্ছেদটোত কি আছে অনুচ্ছেদটোত আছে ধ্বংস এতিয়া চাবা অলসতাই মানুহক কি কৰে উন্নতি নকৰে শক্তিশালী নকৰে সুখীও নকৰে অলসতাই মানুহক কি কৰে ধ্বংস কৰে বুজি পাইছানে কেনেকৈ আমি উত্তৰসমূহ কৰিছো এতিয়া চাবা ইয়াৰ পিছৰ প্ৰশ্নটো জীৱনত কি সৰ্বাধিক গুৰুত্ব দিব লাগে জীৱনত কি সৰ্বাধিক গুৰুত্ব দিব লাগে কিহক মানে জীৱনত সৰ্বাধিক গুৰুত্ব কিহক দিব লাগে অনুচ্ছেদটোত চাওঁ ইয়াত আছে পৰিশ্ৰমক অলসতা দুখ বিশ্ৰাম এতিয়া চাবা পৰিশ্ৰমক হয়নে ইয়াতে ধুনীয়াকে পৰিশ্ৰম বুলি ক'বাত উল্লেখ আছিলে মই চাই আছো এবাৰ আকৌ ধুনীয়াকে তোমালোকে এতিয়া চাবা মানসিক সাফল্য পঢ়া শুনাত সৰ্বদা কৰ্ম কৰি থাকিলে অলসতা নাথাকে সেয়েহে জীৱনত কৰ্মৰ মূল্য বুজিব লাগিব এতিয়া চাবা তোমালোকে পৰিশ্ৰম কৰিলে আমি এটা পৰিশ্ৰম শব্দটো ক'ত পাইছিলো পৰিশ্ৰমৰ জৰিয়তে মানুহে তেওঁৰ পৰিশ্ৰমৰ জৰিয়তে কি বুলি আছে পৰিশ্ৰমৰ জৰিয়তে নতুন নতুন উদ্দেশ্যত সফলতা লাভ কৰে এতিয়া কিহৰ জৰিয়তে এতিয়া প্ৰশ্নটো এই পৰিশ্ৰমটো ইয়াত আছে হয়নে তোমালোকৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব পৰিশ্ৰমৰ গুৰুত্ব দিব লাগে জীৱনত কি গুৰুত্ব সৰ্বাধিক গুৰুত্ব দিব লাগে পৰিশ্ৰমক গুৰুত্ব দিব লাগে অলসতা নহয় বিশ্ৰাম নহয় দুখ নহয় আমি ইয়াৰ পিছৰ অনুচ্ছেদটোলৈ যাওঁ অনুচ্ছেদ 2 এতিয়া চাবা অনুচ্ছেদ 2ত কি আছে দেখা পাইছা ৰাজনীতি হৈছে সমাজৰ শাসন আৰু প্ৰশাসনৰ নিয়ন্ত্ৰণৰ কি হয় এক প্ৰক্ৰিয়া ৰাজনীতি কি এতিয়া ৰাজনীতি হৈছে সমাজৰ শাসন আৰু প্ৰশাসনৰ নিয়ন্ত্ৰণৰ এক প্ৰক্ৰিয়া ৰাজনীতি সমাজৰ শাসন আৰু প্ৰশাসনৰ নিয়ন্ত্ৰণৰ এক প্ৰক্ৰিয়া ৰাজনীতিয়ে দেশৰ চৰকাৰৰ গঠন সিদ্ধান্ত গ্ৰহণ আৰু বিকাশৰ পথ নিৰ্ধাৰণ কৰে ৰাজনীতিয়ে কি কৰে ৰাজনীতিয়ে দেশৰ চৰকাৰৰ গঠন
সিদ্ধান্ত গ্ৰহণ আৰু বিকাশৰ পথত নিৰ্ধাৰণ কৰে এটা ৰাজনীতিয়ে কি কৰে তোমালোকৰ অনুচ্ছেদটোত কি আছে অনুচ্ছেদটোত আছে ৰাজনীতিয়ে দেশৰ চৰকাৰৰ গঠন সিদ্ধান্ত গ্ৰহণ আৰু বিকাশৰ পথ নিৰ্ধাৰণ কৰে হয়নে এতিয়া চাবা এটি সুশৃংখল ৰাজনৈতিক ব্যৱস্থাই দেশৰ উন্নয়ন আৰু নাগৰিকৰ কল্যাণ সুনিশ্চিত কৰে এতিয়া কি আছে এটি সুশৃংখল দেখা পাই আছা এটি সুশৃংখল ৰাজনৈতিক ব্যৱস্থাই দেশৰ উন্নয়ন আৰু নাগৰিকৰ কল্যাণ সুনিশ্চিত কৰে এতিয়া কি কৰে এটি সুশৃংখল ৰাজনৈতিক ব্যৱস্থাই দেশৰ উন্নয়ন আৰু নাগৰিকৰ কল্যাণ সুনিশ্চিত কৰে ঠিক আছে ৰাজনীতিৰ মূল লক্ষ্য হৈছে মানুহৰ জীৱনৰ মান উন্নত কৰা ৰাজনীতিৰ মূল উদ্দেশ্যটো কি তোমালোকে চাবা দে ধুনিয়াকে ৰাজনীতিৰ মূল লক্ষ্য হৈছে মানুহৰ জীৱনৰ মান উন্নত কৰা হৈছে এটি সৎ আৰু ন্যায়পৰায়ণ ৰাজনৈতিক নেতৃত্ব দেশৰ প্ৰগতিৰ বাবে অত্যন্ত জৰুৰী মোৰ ইয়াতে অকমান ৰিফ্লেক্ট হৈছে মই দেখা পোৱা নাই ঠিক আছে এটি সৎ তোমালোকে নোট কৰি যাবা দে এটি সৎ আৰু ন্যায়পৰায়ণ ৰাজনৈতিক নেতৃত্ব দেশৰ প্ৰগতিৰ বাবে অত্যন্ত জৰুৰী এটা দেশৰ প্ৰগতিৰ বাবে কি জৰুৰী দেশৰ প্ৰগতিৰ বাবে জৰুৰী এটি সৎ আৰু ন্যায়পৰায়ণ ৰাজনৈতিক নেতৃত্বৰ দেশৰ প্ৰগতিৰ বাবে অত্যন্ত জৰুৰী হয়নে এতিয়া এটি সৎ আৰু ন্যায়পৰায়ণ ৰাজনৈতিক নেতৃত্ব দেশৰ প্ৰগতিৰ বাবে অত্যন্ত জৰুৰী ভোটদানৰ জৰিয়তে নাগৰিকে নিজৰ প্ৰিয় নেতা বাছনি কৰে এতিয়া কি ভোট দি পেলাই হয় নহয় এটা তোমালোকে দেখিছানে তোমালোকে বিধানসভা ইলেকশ্যন পঞ্চায়ত ইলেকশ্যন তোমালোকে দেখিছানে নাই বাৰু লোকসভা ইলেকশ্যন সকলোৱে পৰোক্ষভাৱে ভোটদান কৰি পেলাই কি কৰে তেওঁলোকৰ ভাল লগা নেতা গৰাকীক বাছনি কৰে হয়নে এতিয়া চাবা ভোটদানৰ জৰিয়তে নাগৰিকে নিজৰ প্ৰিয় নেতা বাছনি কৰে এতিয়া কি দানৰ জৰিয়তে তেওঁলোকে প্ৰিয় নেতা গৰাকীক কেনেকৈ বাছনি কৰে ভোটদানৰ জৰিয়তে হয়নে এতিয়া চাবা মই এখিনি মুছি পেলাই মই ওপৰলৈ যাওঁ দেই তললৈ যাওঁ ইয়াৰ পিছৰখিনি পঢ়ো এতিয়া চাবা এই প্ৰক্ৰিয়াই গণতন্ত্ৰক শক্তিশালী কৰে এই প্ৰক্ৰিয়াই ভোটদান প্ৰক্ৰিয়াই গণতন্ত্ৰক শক্তিশালী কৰে বুলি তোমালোকৰ অনুচ্ছেদটোত কৈছে দেখা পাই আছা এই প্ৰক্ৰিয়াই গণতন্ত্ৰক শক্তিশালী কৰে এতিয়া কি কৰে ভোটদান প্ৰক্ৰিয়াই গণতন্ত্ৰক শক্তিশালী কৰে যিহেতু জনসাধাৰণে নিজৰ মন পছন্দৰ প্ৰাৰ্থী গৰাকীক নিজৰ মনৰ পছন্দ অনুসৰি ভোট দি তেওঁলোকক জয়যুক্ত কৰায় ঠিক আছে নিজৰ কি হয় বাৰু নিজৰ নেতা গৰাকীক মানে যি গৰাকী নেতা বাছনি কৰিব নিজৰ প্ৰতিনিধি গৰাকীক নিজৰ মনৰ ইচ্ছাৰে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি তেওঁক বাছনি কৰিব পাৰে ঠিক আছে এতিয়া চাবা এই প্ৰক্ৰিয়াই গণতন্ত্ৰৰ শক্তিশালী কৰে এই প্ৰক্ৰিয়াই গণতন্ত্ৰক শক্তিশালী কৰে অসমত বহু বিখ্যাত ৰাজনৈতিক নেতা আছিল যেনে গোপীনাথ বৰদলৈ অসমত বহুতো ৰাজনৈতিক বিখ্যাত নেতা আছিলে তেওঁ প্ৰথম গোপীনাথ বৰদলৈ কোন হয় বাৰু গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হয়নে তাৰপিছত চাবা তেওঁলোকে সমাজৰ বাবে অনেক ত্যাগ আৰু অৱদান আগবঢ়াইছিল এতিয়া প্ৰথম অসমৰ মুখ্যমন্ত্ৰী হৈছে গোপীনাথ বৰদলৈ তেওঁলোক সেই সময়ৰ বিখ্যাত ৰাজনৈতিক নেতা আছিলে আৰু তেওঁলোকে সমাজৰ বাবে অনেক ত্যাগ আৰু অৱদান আগবঢ়াইছিলে হয়নে অৱদান আগবঢ়াইছিলে সৎ ৰাজনীতিয়ে কেৱল দেশক উন্নতি কৰিব পাৰে এতিয়া সৎ ৰাজনীতিহে দেশক উন্নতি কৰিব পাৰে হয়নে সেইবাবে ৰাজনীতিৰ বিষয়ে সঠিক জ্ঞান লাভ কৰাটো সকলোৰে বাবে প্ৰয়োজন ৰাজনীতিৰ বিষয়ে তোমালোকে সঠিক জ্ঞান লাভ কৰিলেহে তোমালোকৰ যেতিয়া 18 বছৰ হ'ব 18 বছৰ হোৱাৰ পাছত তোমালোকে তোমালোকৰ মন পছন্দৰ প্ৰতিনিধি গৰাকীক নিৰ্বাচন কৰিবলৈ সক্ষম হ'বা তোমালোকৰ খুব সূক্ষ্মভাৱে তোমালোকে বিচাৰ বিবেচনা কৰিব পৰাকৈ তোমালোকে ৰাজনীতিৰ বিষয়ে অৱগত হোৱাটো অত্যন্ত প্ৰয়োজন এতিয়া চাবা
একমান মই ওপৰলৈ লৈ গৈছো এখিনি অকন মুছি দিও নহলে দেখা পৰ অসুবিধা হয় স্ক্ৰিনখনত সেইভাবে ৰাজনীতিৰ বিষয়ে সঠিক জ্ঞান লাভ কৰাটো কি বুলি কৈছে সঠিক জ্ঞান লাভ কৰাটো সকলোৰে বাবে প্ৰয়োজন সকলোৰে বাবে কি হয় সকলোৰে বাবে প্ৰয়োজন এতিয়া চাবা নাগৰিকৰ সচেতনতা আৰু সঠিক অংশগ্ৰহণে ৰাজনীতি সুস্থ আৰু দেশক উন্নত কৰিব পাৰে এতিয়া নাগৰিকৰ সচেতনতা আৰু সঠিক অংশগ্ৰহণে আজি যদি আমি সচেতন নহওঁ আজিৰ নাগৰিক যদি সচেতন নহয় আৰু আমি যদি সুস্থভাৱে নিজৰ নেতাজন বাছনি কৰিব নোৱাৰো আমি সচেতন নহওঁ আমাৰ প্ৰতিনিধি গৰাকীক বছৰ সময়ত যদি আমি সচেতনতা অৱলম্বন নকৰো তেতিয়া হলে কিন্তু আমি এখন সুস্থ সবল গণতন্ত্ৰ গঠন কৰাত আমি আমাৰ নিজৰ প্ৰতিনিধি বাছনি কৰাত কিন্তু আমি সফল নহম সেইভাবে তোমালোকৰ অনুচ্ছেদটোত লিখিছে নাগৰিকৰ সচেতনতা আৰু সঠিক অংশগ্ৰহণে নাগৰিকৰ কিহেৰে সচেতনতা আৰু সঠিক অংশগ্ৰহণে ৰাজনীতিৰ সুস্থ আৰু দেশক উন্নত কৰিব পাৰে হল এ আমি ধুনীয়াকে আমি তোমালোকৰ কি পঢ়িলো অনুচ্ছেদটো পঢ়িলো এতিয়া অনুচ্ছেদটোৰ পৰা আমি প্ৰশ্নসমূহ কৰো এতিয়া তোমালোকক মই অনুচ্ছেদটো পঢ়ি আহোঁতেনে কৈছিলো নে ৰাজনীতিৰ মূল লক্ষ্য কি বাৰু ৰাজনীতিৰ মূল লক্ষ্য কি হৈছে এতিয়া এবাৰ চাই আহো দেই ধৰ্ম প্ৰচাৰ খেলা ধূলা দুখ নোহোৱা কৰা এতিয়া ইয়াতেতো দুটা প্ৰশ্ন নহয়ে ধৰ্ম প্ৰচাৰ খেলা ধূলা দুখ নোহোৱা কৰা এতিয়া তোমালোকে উত্তৰটো গম পাই গলা উত্তৰটো কমেন্ট কৰি পেলাইতো মোক জনাবাই কিন্তু তোমালোকৰ অনুচ্ছেদটোত উত্তৰটো ক'ত আছে অনুচ্ছেদটোত কিন্তু উত্তৰটো আছে চাবা ৰাজনীতিৰ মূল লক্ষ্য হৈছে মানুহৰ জীৱনৰ মান উন্নত কৰা হয়নে এটা উত্তৰটো কি হ'ব তোমালোকে অনুচ্ছেদটোতে উত্তৰটো পালা হয়নে উত্তৰটো হৈছে মানুহৰ জীৱনৰ মান উন্নত কৰা এতিয়া চাবা ইয়াৰ পিছৰ প্ৰশ্নটো গণতন্ত্ৰ শক্তিশালী কৰিবলৈ কি প্ৰয়োজন গণতন্ত্ৰ শক্তিশালী কৰিবলৈ খেল ধেমালিৰ প্ৰয়োজন এটোটো ধুনীয়াকে নহয় প্ৰশ্নটো আছে জানো খেল ধেমালি নহয় সংগীত দুখীয়া জীৱন এটো নহয় এতিয়া গণতন্ত্ৰ শক্তিশালী কৰিবলৈ কি প্ৰয়োজন অনুচ্ছেদটোত চাও কি প্ৰয়োজন বুলি আছে এতিয়া চাবা তোমালোকে দেখা পাইছা নাই বাৰু ভোটদানৰ জৰিয়তে নাগৰিকে নিজৰ প্ৰিয় নেতা বাছনি কৰে এই প্ৰক্ৰিয়া গণতন্ত্ৰৰ শক্তিশালী কৰে এতিয়া কিহে শক্তিশালী কৰে তোমালোকৰ অপচনত কি আছে অপচনত আছে সঠিক ভোটদান হয়নে এতিয়া উত্তৰটো হ'ব বি সঠিক ভোটদান এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাও ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনজন বিখ্যাত ৰাজনৈতিক নেতা আছিল অসমত কোনজন বিখ্যাত ৰাজনৈতিক নেতা আছিল এটো মই ধুনীয়াকে উত্তৰটো কি হ'ব তোমালোকে মোক কমেন্ট কৰি জনোৱা আৰু মই অনুচ্ছেদটোত গৈ পেলাই উত্তৰটো নাচাওঁগে কাৰণ আমি এজনে নাম পাইছো যোনজনৰ নাম আমি অনুচ্ছেদটোত অকল এজনে কেৱল ৰাজনৈতিক নেতাৰ নাম পাইছো আমি কাৰ নাম পাইছো মহাত্মা গান্ধীৰ নাম নাই পোৱা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাম নাই পোৱা চাণক্যৰ বিষয়ে নাই পোৱা আমি অকল এজনৰ নামেই পাইছো সেইজন হৈছে গোপীনাথ বৰদলৈ হয়নে মই অনুচ্ছেদটোলৈ নোযোৱাকৈ উত্তৰটো গম পালো কেনেকৈ গম পালো কাৰণ মই মনত ৰাখিছো যে অনুচ্ছেদটোত অকল গোপীনাথ বৰদলৈৰ নামটোৱে উল্লেখ আছে এজনে ৰাজনৈতিক নেতাৰ নাম উল্লেখ আছে আৰু সেইজনৰ নামটো হৈছে গোপীনাথ বৰদলৈ এতিয়া চাবা ইয়াৰ পিছৰ প্ৰশ্নটো পথ ৰাজনীতিয়ে কি কৰে সমাজ ধ্বংস কৰে দেশক উন্নত কৰে সমস্যা সমাধান কৰে কি কৰে বাৰু পথ ৰাজনীতিয়ে কি কৰে সমাজক ধ্বংস কৰে জানো নকৰে দেশক উন্নত কৰে জানো নকৰে দেশক উন্নত কৰে জানো নকৰে নহয় বাৰু এটা অনুচ্ছেদটোত চাম দেই লোকক বিভক্ত কৰে মানে মানুহৰ মাজত বিভাজন আনে সমস্যাৰ সৃষ্টি কৰে
টু নহয় সি টু নহয় ডি টু নহয় এতিয়া অনুচ্ছেদত কি আছে চাম দেই এতিয়া চাবা অনুচ্ছেদত আছে সৎ ৰাজনীতিয়ে কেৱল দেশক উন্নত কৰে ক'ত আছে সৎ ৰাজনীতিয়ে কেৱল দেশক উন্নত কৰিব পাৰে এতিয়া উত্তৰটো কি হ'ব উত্তৰটো হ'ব দেশক উন্নত কৰে হয় নাই প্ৰশ্নটো বুজি পাইছানে নাগৰিকক কি প্ৰয়োজন ৰাজনীতিৰ বাবে নাগৰিকক কি প্ৰয়োজন বাৰু নাগৰিকক অলসতা মিছা কথা গোপনতা এগিটা নাই এগিটা বিষয় উল্লেখ নাই মই অনুচ্ছেদটোলৈ নোযোৱাকৈ কিন্তু উত্তৰটো কৰি দিব পাৰিম কেনেকৈ কৰিব পাৰিম অলসতাৰ বিষয় আৰু উল্লেখ নাই মিছা কথাৰ বিষয় নাই গোপনতাৰ বিষয় নাই সচেতন আৰু ভোটদানত সঠিক অংশগ্ৰহণেৰেহে নাগৰিকক ৰাজনীতিৰ বাবে প্ৰয়োজন বুলি কৈছে এতিয়া সচেতন হলেহে কি হ'ব পাৰি সচেতন হলেহে নাগৰিক এজন সচেতন হলেহে ৰাজনীতিৰ বাবে সফলতা পায় বুলি কৈছে তে চাবা প্ৰশ্নটো ক'ত আছে বাৰু নাগৰিকৰ সচেতনতা আৰু সঠিক অংশগ্ৰহণে হয়নে উত্তৰটো চাবা নাগৰিকৰ সচেতনতা আৰু সঠিক অংশগ্ৰহণে এনসাৰটো কি হ'ব এনসাৰটো হ'ব সচেতনতা আৰু ভোটদানত সঠিক অংশগ্ৰহণ হয়নে উত্তৰটো বি হ'ব ঠিক আছে এখিনি তোমালোকৰ আজিৰ অনুচ্ছেদ দুটা আমি আলোচনা কৰিলো অনুচ্ছেদ দুটা কেনেকৈনো তোমালোকে অনুচ্ছেদ কেটাৰ পৰা তোমালোকৰ অসমীয়া ভাষা জ্ঞানৰ যি প্ৰশ্ন আহিব কেনেকৈ কৰিব লাগিব অনুচ্ছেদ কেটা পঢ়ি হেয়া আমি আজি আলোচনা কৰিলো এতিয়া চাবা তোমালোকে যদি ইয়াৰ পিছতো কিবা বুজি পোৱা নাই মোক কমেন্ট কৰি পেলে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা যে বুজি পাইছা নে নাই পোৱা আৰু তোমালোকে মই উত্তৰগিটা কৰাৰ আগতে তোমালোকে কমেন্টত কমেন্ট কৰি পেলে উত্তৰগিটা জনাবলৈ নাপাহৰিবা তেতিয়াহে গম পাম তোমালোকে বুজি পাইছা বুলি হয়নে নাই বাৰু এতিয়া আৰু এটা নোটিস দিবলৈ ওলাইছো সদৰ শেষত মানে ক্লাছটোৰ শেষৰ ফালে এটা নোটিস আৰু এবাৰ দিবলৈ ওলাইছো 2-3-4 জুন তাৰিখৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা আমাৰ নবোদয় বাছনি পৰীক্ষাৰ বাবে 3 দিনীয়া বিনামূলীয়া ক্লাছৰ আয়োজন কৰা হৈছে এই ক্লাছসমূহ তোমালোকে গুগল মিটৰ জৰিয়তে কৰিব পাৰিবা যি সমূহ ষ্টুডেন্টে আমাৰ লগত বৰ্তমান নবোদয় কোচিং ক্লাছ কৰি আছে তেওঁলোকৰ বাবে নহয় যি সমূহ ছাত্ৰ ছাত্ৰী এতিয়াও নবোদয় বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাম বুলি ভাবি আছে তেওঁলোকে হতাশ হৈছে যে কেনেকৈ নবোদয় বাছনি পৰীক্ষাৰ বাবে পঢ়িম কি সমূহ দিশ সামৰি ল'ব লাগিব আগৰ প্ৰশ্নসমূহত কেনেকুৱা প্ৰশ্ন আহিছে কেনেকৈ প্ৰশ্ন উত্তৰ সমূহ কেনেকুৱা ষ্ট্ৰাকচাৰত আহিছে তেওঁলোকে যদি হেয়া ভাবি আছে তেতিয়া হলে এতিয়াৰ পৰা চিন্তা নাই অহা কাইলৈৰ পৰা আৰম্ভ হ'ব লগিয়া আমাৰ 3 দিনীয়া বিনামূলীয়া ক্লাছটো তোমালোকে গ্ৰহণ কৰা তেতিয়া বুজিবলৈ সক্ষম হ'ব আৰু ইয়াত দি থোৱা স্ক্ৰীনত দি থোৱা এই ফোন নম্বৰটো তোমালোকৰ নাম সহিতে তোমালোকৰ ঠিকনা সহিতে হোৱাটছএপত মেছেজ কৰিবা বুলি মই আশা ৰাখিছো ঠিক আছে জেন ভিকে ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো ধন্যবাদ